সুপ্ৰভাত বিমান মোৰ চেনেল আইচ গগৈ ফালৰ পৰা আৰু সকলোলৈকে স্বাগতম জনালোঁ। ইয়াৰ ৰাতিপুৱা শুই উঠি কাম বন কৰি আজৰি হৈ ভাত পানীও বনাই আজৰি হ'লোঁ। ল'ৰাকো খোৱালোঁ, এতিয়া স্কুলত থ'বলৈ যাওঁ আৰু তাৰ আগতে বোলো মই ইয়াৰ চাহ এটোপা খাই লওঁ, বিস্কুটৰ সৈতে লাল চাহ এটোপা খাই লওঁ। আৰু দিনটো আছে আৰু দিনটো কেনেধৰণে কি বাৰু কৰি দেখাব পাৰোঁ আপোনালোকক দেখাম। এতিয়া প্ৰথমতে চাহ খাই লওঁ, খাই বৈ আৰু ল'ৰা থৈ আহোঁগৈ, তাৰপিছতে আকৌ লগ পাই আছোঁ। হেল্ল' গাইজ, আকৌ এতিয়া মই আৰু দুপৰীয়াৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে এতিয়া 12টা বাজি গ'ল বাৰু। গৈ মেলি এতিয়া ইয়াৰ পাছবেলা খাবৰ কাৰণে ইয়াৰ ভেন্দি আছে, ভেন্দিকে ইয়াৰ ভাজোঁ বুলি লৈছোঁ। দালি আৰু জাতিলাও বনালোঁ বাৰু। আৰু এতিয়া ইয়াৰ ভেন্দি কাটি লওঁ, ভেন্দি কাটি লৈ আৰু ভেন্দিকে ভাজি খাব লাগিব। আৰু বেলেগ নাই বাৰু এতিয়ালৈকে, যদি পিছত কিবা ওলাই নাজানো আৰু। এতিয়া কাটি লওঁ সেইখিনি। হেল্ল' গাইজ, ভেন্দিখিনি মোৰ কাটিলোঁ আৰু ইয়াৰ এনেদৰে কাটিলোঁ। ইয়াৰ ঘূণীয়াকৈ দীঘলীয়াকৈও কাটিব পাৰি, ঘূণীয়াকৈও কাটিব পাৰি, যেনেকৈ ভাল পায় তেনেধৰণে কাটি খাব লাগে। মই আজি বোলো এনেধৰণে কাটোঁ, সেই গতিকে আৰু এনেদৰে কাটিলোঁ। এতিয়া এইখিনি কটা মেলা হৈ গ'ল আৰু। হেল্ল' গাইজ, ভিডিঅ'টো এতিয়া আকৌ ইয়াৰ গধূলি সময়তে আৰম্ভ কৰিছোঁ। পাছবেলা মানে অলপ কৰিলোঁ আৰু ভাত পানী খাই উঠিলোঁ, উঠি আৰু তাৰপিছত কৰিবলৈ নহ'ল। এতিয়া আকৌ গধূলি আৰম্ভ কৰিছোঁ। এতিয়া গধূলি বোলো ইয়াৰ গাখীৰ আছিলে, গাখীৰ অকণমান গৰম কৰিছোঁ, তাকে খাই লওঁ। তাৰপিছত আকৌ ভাত পানীটো বনাম। ভাত পানী কিহেৰে বনাম দেখাম বাৰু। এতিয়া মই ইতিমধ্যে আৰু পানীটোপা খাই এটালোঁ, এটাই মেলি এইফালে তৰৈ আছিলে এটা, এইটো মানে বাকলি গুচাবৰ কাৰণে এনেকৈ 3ডোখৰ কৰি ল'লোঁ। আৰু আলু এটা লৈছোঁ, ৰচুন, এইফালে তেজপাত। এতিয়া এইখিনি কাটি লওঁ, কাটি মেলি মানে আৰু বনাম। এইখিনি কিহৰ লগত বনাম দেখাম বাৰু। এতিয়া মোৰ শাকখিনি কটা মেলা হৈ গ'ল আৰু এইফালে এইখিনি মাছ, এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। এই মাছখিনি বাৰু বাচি মেলি থলোঁ, অথনিয়ে থৈ মেলি ইয়াত নিমখ হালধি সানি থৈছিলোঁ। মানে কি হালধিখিনি ভালকৈ সানকৈ নাখালে, পৰুৱা নাহিবৰ কাৰণে ইয়াত সানি দি থৈছিলোঁ হালধি অকণমান। এতিয়া মাছখিনি অলপ ফ্ৰাই কৰি মেলি মানে ইয়াত তৰৈৰ লগতে জোল বনাম বুলি ভাবিছোঁ। এতিয়া প্ৰথমতে এইখিনি ফ্ৰাই কৰি লওঁগৈ ব'লক, তাৰপিছত আকৌ বনাম। এয়া মোৰ দুজনীমান মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া সৰু সৰু এইকেইজনী একেবাৰে সৰু সৰু, এই সৰু সৰুকেইজনী মানে কি আগতীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, বেলেগে বাছি ডাঙৰকেইজনী আৰু বেলেগ ধৰণে বাছি থ'লোঁ। এইফালে ডাঙৰকেইজনী, এই ডাঙৰকেইজনী এতিয়া এইকেইজনী হেৰি কৰিম, জিকা লগ। এতিয়া মই এয়া ডাঙৰ মাছকেইজনী এয়া এনেদৰে ভাজিলোঁ, আধা ভজা কৰিছোঁ আৰু এইকেইজনী এতিয়া তৰৈৰ লগত বনাম জোল। এতিয়া এইখিনি হৈ গ'ল, কাঢ়ি লওঁ, তাৰপিছত তৰৈখিনি ভাজি লওঁ। হেল্ল' গাইজ, যেতিয়া একেবাৰে ভাত পানী বনাই খাই বৈ উঠি মানে বাচন বৰ্তন ধুই আজৰি হৈহে আৰু আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া বাচন বৰ্তন ধুই আজৰি হৈ এতিয়া অকণমান ফেনৰ তলত বহিছোঁ, তামোলখন খাইছোঁ। এতিয়া তামোলখনো খাইছোঁ বাৰু। আৰু এতিয়া লগতে কিবা কাম এটাও কৰিবলৈ লৈছোঁ। কি কাম কৰিবলৈ লৈছোঁ দেখাইছোঁ বাৰু আপোনালোকক, ব'লক চাই ল'ব কি কাম কৰিবলৈ লৈছোঁ। কাম মানে নোৱাৰোঁ কি আৰু, এইফালে এইখিনি হৈছে পিঠা, এয়া হৈছে বৰা চাউলৰ পিঠা। এইখিনি মই এতিয়া গুড় আছিলে মানে গুড়খিনি ঢিলা হৈ গ'ল আৰু খাবলৈ বেয়া হ'ল। ঢিলা গুড় চাহৰ লগত খাই ভাল নালাগে বাৰু, ইভাগে জলপানৰ লগতো খোৱা হয়, তথাপিতো জলপান তেনেকৈ খাবলৈ সময়ে নহয়। সেই গতিকে বোলো বেয়া হোৱাতকৈ পিঠাকে পুৰি পেলাওঁ। এয়া বৰা চাউলৰ পিঠাও আছিলে, সেই গতিকে এতিয়া এইখিনি সানি মেলি লৈছোঁ। এইখিনি ঢিলা হৈ আছে, পিঠা কেইটামান আৰু দিব লাগিব। এতিয়া দি মেলি সানি পুৰি লওঁ আৰু তাৰপিছতহে আকৌ লগ পাম। মোৰ এইফালে তেলপিঠাকেইটা পোৱা হৈ গ'ল। এয়া তেলপিঠা হয় বৰা চাউলৰ, পোৱা হৈ গ'ল। মানে কি গুড়খিনি এনেই নষ্ট হোৱাতকৈ বোলো এয়া পিঠাকেইটাকে পুৰি পেলাওঁ। এয়া বতৰীয়া পিঠা আৰু এয়া বতৰত পোৱা হয়, বিহু চিহু হ'লেহে আৰু এইবিলাক পিঠা পোৱা হয়। গতিকে বেলেগ টাইমত পোৱা পিঠাবিলাক এইবিলাক আৰু আগতীয়া পিঠা বুলিয়ে ক'ব পাৰি আৰু। ৰাতিপুৱা চাহ খাবলৈ হ'ব আৰু, বা কেতিয়াবা কোনোবা এজন দুজন আলহী আহিলেও দিব পৰা হ'ব চাহৰ লগত। আৰু ইয়াৰ লগে লগে আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰি দিওঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব কেনেকুৱা পালে, কেনেকুৱা দেখিলে ভিডিঅ' চাই। আৰু একেবাৰে লাষ্টত যদি মোৰ চেনেললৈ কোনোবাই নতুনকৈ আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এদিন আৰু অন্য এটা ব্লগত। বাই বাই, গুড নাইট। আকৌ লগ পোৱা আশাৰে।